নমস্কাৰ বন্ধুসকল আজি আমি এটা অতিশয় স্পৰ্শকাতৰ বিষয়ৰ ওপৰত কিছু কথা ব্যক্ত কৰিবলৈ প্ৰয়াস কৰিছো আৰু কথাখিনি ভালদৰে শুনিবলৈ যত্ন কৰিব বুলি আশা ৰাখিলো আমি যোৱা ডিসেম্বৰ মাহৰ পৰা এই কৰোনা ভাইৰাছৰ বিষয়ে জানিবলৈ পাই আছো আপোনালোকে সকলোৰে জ্ঞাত যে ইয়াৰ উৎপত্তি চীনৰ ইউহান প্ৰদেশত হৈছিল আৰু বৰ্তমান ই বিশ্বজুৰি এক সমস্যা হিচাপে দেখা দিছে আৰু 5000তকৈ অধিক মানুহ এই বেমাৰত মৃত্যুমুখত পৰিছে আৰু বৰ্তমান প্ৰায় 2 লাখৰ ওচৰা-ওচৰি এই ৰোগত মানুহ আক্ৰান্ত হৈছে বিশ্বজুৰি গতিকে বৰ্তমান পৃথিৱীৰ কোনো মানুহে কৰোনাৰ সন্ত্ৰাসৰ পৰা কিন্তু বাচি থাকিব পৰা নাই আপোনালোকে মনত ৰাখিব যে কৰোনাৰ সন্ত্ৰাস আৰু সকলোতকৈ ডাঙৰ কথা ইয়াৰ কোনো নিৰ্দিষ্ট চিকিৎসা পদ্ধতি এতিয়ালৈ আৱিষ্কাৰ হোৱা নাই আৰু যদি আপোনালোকে সংক্ৰমণৰ দিশৰ পৰা এটো লক্ষ্য কৰে তেতিয়াহলে দেখা যায় যে ই খুব ভয়াবহ আমাৰ এটো বা যেহেতু মানুহৰ পৰা এটো সংক্ৰমণ হয় হাসিয়ালেও হয় কিবা হয় গতিকে এই আপোনালোকৰ এজন মানুহৰ পৰা বহুত কেইজন মানুহ আক্ৰান্ত হ'ব পাৰে গতিকে ইয়াৰ সংক্ৰমণৰ দিশৰ পৰা যদি আপোনালোকে চাই খুব ভয়াবহ কিন্তু কথাটো হল কি আমি যদি কিছুমান সাৱধানতা অৱলম্বন কৰো বা আমি কিছুমান সজাগতামূলক কাম কৰো তেতিয়াহলে নিশ্চয় এই বেমাৰটো আমি এই বেমাৰৰ পৰা নিজকে ৰক্ষা কৰিব বা নিজকে বা সমাজখনক ৰক্ষা কৰিব পাৰিম গতিকে সেই বিষয়ে কিছুমান কথা আপোনালোকৰ আগত অৱগত কৰিব লৈছো প্ৰথম কথা আমি কিছুমান বিষয় ইয়াত আলোকপাত কৰিম আপোনালোকে কথাখিনি মন দি শুনিব প্ৰথম কথা কৰোনাৰ পৰা প্ৰথমতে আপুনি যদি নিজকে বচাই ৰাখিব লগা হয় তেতিয়াহলে আপোনালোকে জনসমাগম এটো সকলোতে কৈ আছে আৰু মই এই ভিডিওটো কৰাৰ উদ্দেশ্য এইটোৱে যে বহুত ক্ষেত্ৰত দেখিছো কিছুমান ইউটিউব বা সোশ্যাল মিডিয়াত এনেকুৱা কিছুমান মেছেজ ভাইৰেল হৈ আছে যিবোৰ আসলতে ৰিউমাৰ হে হয় তাৰ কোনো সত্যতা আমি তেনেদৰে বিচাৰি নাপাওঁ গতিকে সেই কাৰণে আপোনালোকক জনাইছো যে কৰোনাৰ পৰা নিজকে বচাই ৰাখিব হলে জনসমাগমৰ পৰা নিজক আতৰত ৰাখক কাৰণ বজাৰ বা মল শপিং মল এইবিলাকত আপোনালোকে গলে বিভিন্ন মানুহ লগ পায় কিন্তু কোনে কৰ পৰা আহিছে খুধাও আমাৰ কাৰণে হেতু সম্ভৱপৰ নহয় বা আমাৰ জানাৰো কোনো তেনেকুৱা একো এটা বিশেষ কথা এটা নাথাকে যে কোন কৰ পৰা আহিছে কেনেকৈ আহিছে কোন ট্ৰেভেলিং হিষ্ট্ৰী কেনেকুৱা যেহেতু আমাৰ ভাৰতবৰ্ষটো এই ৰোগত অলৰেডি দুজন মৰিছে বা বহুত লোক আক্ৰান্ত হৈছে গতিকে আমি এনেকুৱা ঠাইবিলাকত গলে আমি মানুহৰ পৰা 1 মিটাৰ ডিসটেন্স ব্যৱধান ৰখাটো আমাৰ এটো খুব দৰকাৰ হৈ পৰিছে গতিকে আপোনালোকে এইখিনি অলপ মন দি চলিব তাৰোপৰি সকলোতকৈ ডাঙৰ কথা হৈছে যে এই কৰোনা ভাইৰাছ যদি কাৰোবাৰ গাত সোমায় তেতিয়াহলে এইটো আপুনি ডেভেলপ হ'বলৈ 14 ডেজ টাইম লাগে 14 দিন সময় লাগে 14 দিন সময়ৰ পিছতহে তেওঁৰ গাত বৈশিষ্ট্যবোৰ দেখা পোৱা যায় যেহেতু আমি 14 দিন তেওঁৰ যেতিয়া বৈশিষ্ট্য ধৰা নপৰিব তেওঁৰ গাত অলৰেডি কৰোনা ভাইৰাছ আছে কিন্তু তেওঁ সুস্থ মানুহ হিচাপে বজাৰ সামৰ এনেকৈ ফুৰি আছে আৰু তাৰ ফলত তেওঁৰ লগত আপুনি যদি কথোপকথন কৰে খুব ওচৰৰ পৰা বা হ্যান্ডশেক কৰে কিবা কৰে তেতিয়াহলে আপোনাৰ তালৈও সেই ভাইৰাছটো গুচি যাব পাৰে আৰু ঠিক তেনেদৰে আপোনাৰ 14-15 দিন পিছত আপোনাৰো সেই বৈশিষ্ট্যবোৰ দেখা দিব পাৰে গতিকে মানুহৰ সমাগমটো আপোনালোকে হেতু খুব মন দিব লগা এটা বিষয় আৰু পাৰিলে বিশেষ কাম নাথাকিলে আপোনালোকে ঘৰতে থাকক আৰু যদি বাহিৰতটো যাব লাগিব কিছু ক্ষেত্ৰত গলে এইখিনি কথা মনোযোগেৰে আপোনালোকে বা মানে আপোনালোকে যত্ন সহকাৰে সেইখিনি মানি চলিবলৈ প্ৰয়াস কৰিব দ্বিতীয়তে
কৰোনাৰ পৰা নিজকে বচাই ৰাখিব হ'লে আপুনি চাফ চিকুণ অৰ্থাৎ হাইজিনৰ ওপৰত খুব গুৰুত্ব দিয়াটো প্ৰয়োজন এইকেইদিন মানুহৰ লগত হেণ্ডশেক কৰাৰ পৰা আপোনালোকে বিৰত থাকিব বা লগত আৰু আজিকালি ফাৰ্মাচীত পোৱা যায় ইথানল স্পিৰিট 70% 95% তেনেকুৱা থকা ইথানল স্পিৰিট বা চেনিটাইজাৰ ডিসইনফেক্টেন্ট আপোনালোকে যেটো পায় আপোনালোকে হেতু লগত ৰাখিবলৈ প্ৰয়াস কৰিব ফাৰ্মাসী বিলাকত পোৱা যায় আপোনাৰ ইথানল বা স্পিৰিট এনেকুৱা এলকহল 70% মান থাকে আপোনালোকৰ 35-40 টকা এনেকুৱা বটলত লয় নেকি তেনেকুৱা গতিকে হেইবোৰ আপোনালোকে লগত ৰখাৰ অলপ ব্যৱস্থা কৰক আৰু পাৰিলে ঘৰত থাকিলে বা আপোনালোকৰ যিখিনি সুবিধা আছে সাবনেৰে হঘনাই খুব ভালকে হাতবোৰ ধুই থাকক আৰু যেহেতু আপোনালোকে কৰবাত ট্ৰেভেল কৰিব পাৰে কিবা কৰিব পাৰে সাবন বা পানী পোৱাটো সম্ভৱপৰ নহয় সেই ক্ষেত্ৰত আপোনালোকে ইথানল বা স্পিৰিট এনেকুৱা ডিসইনফেক্টেন্ট বা স্যানিটাইজাৰ আপোনালোকে হাতত 10-15 মিনিটৰ মূৰে আপোনালোকে লগাই থাকিব পাৰে আৰু সকলোতকৈ ডাঙৰ কথা হাতেৰে আমাৰ এনেও চকু মুখ নাক আজি সুই থকা যায় এই সুৱা অভ্যাসটো কেইদিনমানৰ কাৰণে যদি লাহে লাহে কৰে এটো যদি আপোনালোকে অভ্যাসত পৰিণত কৰে এটো লাহে লাহে বন্ধ হ'ব আৰু এটো কৰিব নালাগে কাৰণ আমাৰ যেহেতু মেমব্ৰেনছ বোৰ আছে এইটো মানে সহজতে হাতৰ পৰা চকু মুখ জিভা নাক এইবিলাকত কি হয় আমি কি হয় ইনফেকশন সোনকালে হয় আমাৰ গতিকে গ্ৰন্থি বিলাকত আমাৰ লাগিলে হেতু শৰীৰৰ ভিতৰলৈ যোৱাত সহায়ক হয় গতিকে হাতেৰে আপোনালোকৰ এই চকু মুখ বা নাক এইবিলাক সুই থকা অভ্যাসটো এৰিবলৈ প্ৰয়াস কৰক তৃতীয়তে আপোনালোকৰ যদি চৰ্দি কাহ বা জ্বৰ হোৱা অনুভৱ কৰে তেতিয়াহলে আপোনালোকে চিকিৎসকৰ ওচৰ চাপক আৰু এইকেটা দিন আপোনালোকে জানে বাৰু এইকেটা দিন এটা বতৰটোৱে ওয়েদাৰ চেঞ্জৰ কাৰণে বতৰ পৰিৱৰ্তনৰ ফলত চৰ্দি কাহ বা ভাইৰাল ইনফেকশন হোৱাটো তেনেই স্বাভাৱিক কিন্তু যেহেতু এইখিনি মুহূৰ্ততে কৰোনা ভাইৰাছৰ এটা সন্ত্ৰাসো চলি আছে গতিকে আমি যেহেতু আমাৰ মাজত বহুতে হয়তো হেলথ প্ৰফেশনাল নহয় বা তেওঁলোকে ইমান তেখেতে অবগত তেখেতে নিজকে ডিফাৰেন্সিয়েট কৰিব নোৱাৰে এইটো নৰমাল সাধাৰণ চৰ্দিকা আনে কৰোনা বা যিকোনো হ'ব পাৰে হেতু আপোনালোকে গতিকে প্ৰথম কথা যিয়ে জন হওক কিয় আপোনালোকে চিকিৎসকৰ ওচৰ চাপি তেনেদৰে বা আপোনালোকে নিজকে বচাই ৰাখক তাৰ পিছত আমাৰ চতুৰ্থতে এটা কথা হ'ল বৰ্তমান এটা অলপ হলেও সন্তোষজনক কথা যে অসমৰ মানুহ এজনো এতিয়ালৈ আমি বা কনফাৰ্ম কেছ পোৱা নাই কৰোনাত আক্ৰান্ত বুলি কিন্তু তাৰ অৰ্থ এটো নহয় যে আমি ভৱিষ্যতেও নাপাম বা আমাৰ ইয়াত নহব পাৰে গতিকে আমাৰ ইয়াত নহব বুলি আমি ভাব থকাটো এটো ফুলছ প্যাৰাডাইজত বাক কৰা যেন হ'ব গতিকে সজাগতাটো নিতান্তই প্ৰয়োজন সজাগতা আৰু আপোনালোকে যদি সজাগ হৈ থাকে সতৰ্ক হৈ থাকে তেতিয়াহলে এই বেমাৰটোক আমি বিট কৰিব পাৰিম এই বেমাৰৰ পৰা আমি নিজক আমাক আৰু সমাজখনক আমি ৰক্ষা কৰিব পাৰিম গতিকে আপোনালোকে এইটো নাভাবিব যে এতিয়ালৈ আমাৰ অসমত এটাও কেছ হোৱা নাই সাসপেক্টেড কেছ আছে কিন্তু কনফাৰ্ম কেছ এতিয়াও পোৱা হোৱা নাই আৰু এটো খুব ভাল কথা আৰু ভগৱানে কৰক তেনেকুৱা নহওক আমাৰ এটাও ধৰা নপৰক কেছ আমি হেইটোৱে বিচাৰিম কিন্তু তাৰ কথাটো হ'ল তাৰ অৰ্থ এটো নহয় যে আমি সজাগ হৈ নাথাকিম আমি সজাগ হৈ থাকিব লাগিব আৰু হেকত এটা কথা বা কম হেকত মানে আৰু দুটা কথা কম পঞ্চমতে এটা মাস্কৰ বিষয় মই কম যে আমাৰ সাধাৰণতে মাস্ক যেটো হয় কৰোনা ভাইৰাছ যে কৰোনা ভাইৰাছত আক্ৰান্ত ব্যক্তি তেওঁহে আসলতে মাস্ক পৰিধান কৰিব লাগে হেলদি মানুহে তেনেদৰে মাস্ক পৰিধান কৰিব নালাগে এটো নিয়ম মতে কিন্তু কথাটো হ'ল কি বৰ্তমান আমাৰ ওয়েদাৰটো খুব বেয়া বা ধুলি বালি আপোনালোকৰ যে কৰোনা ভাইৰাছে হ'ব পাৰে তেনেকুৱা কথা নহয় আপোনালোকৰ বেলেগ ভাইৰাল ইনফেকশনো হ'ব পাৰে গতিকে কিছুমানৰ ডাষ্ট এলাৰ্জি থাকে কিবা হয় সো তাৰ কাৰণে আপোনালোকে এই কেইদিন এনেকুৱা যেহেতু বতা বলি থাকে আমাৰ ফাগুনৰ মাহ আমাৰ ওয়েদাৰটো অলপ বেলেগ অসমৰ
গতিকে ধূলি তুলি উৰি থাকে সেইকাৰণে আপোনালোকে মাস্ক ব্যৱহাৰ কৰিব পাৰে তাৰপিছত লগতে আপুনি চশমা ব্যৱহাৰ কৰিব পাৰে চকুৰ কাৰণে এইখিনি কৰাটো কোনো কৰোনা বা তেনেকুৱা নহয় আপোনালোকক কৰোনাৰ পৰাও যদি কিছু অংশ সেভ কৰে সেইটো আপোনালোকৰ কাৰণে ভাল কথা বা বেলেগ ভাইৰেল বেমাৰৰ কাৰণেও এইটো খুব বেয়া কথা এটা নহয় আপোনালোকে এইবিলাক কি কৰিব পাৰে ব্যৱহাৰ কৰিব পাৰে তাৰপিছত মই হেকত কওঁ যে আপোনালোকে বাহিৰলৈ কৰবাত গ'লে আপোনালোকে নিজকে তো এনেকৈ নিজৰ লগত স্যানিটাইজাৰ বা ইথানল এইবিলাক স্পিৰিট যদি ৰাখিব পাৰে হাত আপোনালোকে পৰিষ্কাৰ কৰি এনেকৈ থাকিবই তাৰপিছত বাহিৰৰ পৰা আপোনালোকে আহিলে যি আপোনালোকৰ চোলা বা পেণ্ট থাকে সেইবিলাক ধুই দিয়াৰ ব্যৱস্থা কৰিব যদি কোনোবা মাৰ্কেটত যায় বা কিবা কৰে আৰু গাটো একেবাৰে পৰিষ্কাৰ কৰি মানে গা পা ধুই বাহিৰৰ পৰা আহিলে আপোনালোকে গা পা চাবোনেৰে ভালকৈ গা পা ধুইহে ঘৰত থকাৰ ব্যৱস্থা কৰক আৰু এইটো এটা কথা হৈ আছে যে আপোনালোকে খোৱা খাদ্য এইটো এনেকুৱা কোনো কথা নহয় এইবিলাক সোশ্যাল ৰিউমাৰ আসলতে খোৱা খাদ্য যিকোনো খাব পাৰে কিন্তু মাছ মাংস ভালকৈ আপোনালোকে এইটো আমাৰ এনেও কথা যে মাছ মাংস আমি ভালকৈ সিদ্ধ কৰি খাব লাগে বা ফল চল আমি যেতিয়া বজাৰৰ পৰা লৈ আহোঁ এইটো ভালকৈ ধুই বা কুহুমীয়া পানীৰে অলপ ধুব পাৰে ভালকৈ ধুইহে আমি গ্ৰহণ কৰিব লাগে এইটো কোনো কৰোনা ভাইৰাছ বা তেনেকুৱা কথা নহয় এইটো আমাৰ সাধাৰণ হাইজিনৰ ভিতৰত পৰা কথা আমাৰ চাফ চিকুণতাৰ বিষয়ে গতিকে আপোনালোকে এই কথাখিনি যদি মানিবলৈ প্ৰয়াস কৰে বা যত্ন কৰে নিশ্চয় আমি হয়তো নিজক কৰোনাৰ পৰাই বা হওক বা অন্য কোনো আমাৰ সেইটো যি আমাৰ বতৰৰ যিবিলাক আমাৰ ভাইৰেল ইনফেকশ্যন আছে এইবিলাকৰ পৰা নিজকে হয়তো বচাই ৰাখিব পাৰিম আৰু নিজক বচাই ৰাখিলে আমাৰ পৰিয়ালটোক যদি আমি আমাৰ ধৰণে সজাই তুলো তেতিয়াহ'লে তেওঁলোকেও বাচিব বা সমাজখন এনেকৈ হ'লে গোটেই সমাজখন আমাৰ এই বেমাৰৰ পৰা ৰক্ষা পৰি থাকিব গতিকে আপোনালোকক ধন্যবাদ জনাইছোঁ এই কথাখিনি শুনিব আৰু কৰিবলৈ প্ৰয়াস কৰিব